বিশ্ব দৰবাৰত ভাৰতৰ বিজয় নিশান উৰুৱাই অসম পালেহি জুবিন। ইয়থ এছিয়ান গেমছত জুবিনৰ ব্ৰোঞ্জ জয়। দিছপুৰত অসম এথলেটিক্স সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান। বাহৰেইনত অনুষ্ঠিত তৃতীয় সংখ্যক ইয়থ এছিয়ান গেমছৰ এথলেটিক্স ইভেণ্টত ব্ৰোঞ্জ জিনিলে লখিমপুৰৰ জুবিন গোহাঁয়ে। ভাৰতীয় এথলেটিক্স দলক প্ৰতিনিধিত্ব কৰি 15 বছৰীয়া জুবিনে হাই জাম্পত 2.03 মিটাৰ জঁপিয়াই লাভ কৰে এই সাফল্য। ইয়াৰ লগে লগে এছিয়ান ইয়থ গেমছত পদকজয়ী অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী এথলেটিক্স খেলুৱৈ হিচাপে পৰিগণিত হ'ল জুবিন গোহাঁই। বাহৰেইনৰ মাটিত ভাৰতৰ বিজয় ধ্বজা উৰুৱাই বুধবাৰে আবেলি অসমত পদাৰ্পণ কৰিলে যুৱ খেলুৱৈ জুবিন। গুৱাহাটী বিমানবন্দৰৰ পৰা খেলুৱৈগৰাকীক আদৰি অনাৰ লগতে দিছপুৰৰ SLACৰ কাৰ্যালয়ত সম্বৰ্ধনা জনাই অসম এথলেটিক্স সন্থাই। গামোচা, ফুলৰ থোপা, স্মাৰক আৰু উপহাৰেৰে জুবিনক আদৰিলে অসম এথলেটিক্স সন্থাই। তদুপৰি 25,000 টকাৰ এক আৰ্থিক পুৰস্কাৰ হাই জাম্পাৰ জুবিনক প্ৰদান কৰাৰ কথা ঘোষণা কৰে সন্থাই। উল্লেখ্য যে জুবিন গোহাঁইৰ প্ৰতিভাক চিনাক্ত কৰি ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়াই দিয়া ব্যক্তিজন হ'ল লখিমপুৰৰ হাতীলুঙৰ দীপাংকৰ তামুলী। লখিমপুৰত জুবিনে প্ৰথমতে আলোক গগৈৰ ওচৰত এথলেটিক্সৰ আদিপাঠ গ্ৰহণ কৰাৰ পাছত সৰু সজাইতো NIS প্ৰশিক্ষক মণিকাঞ্চন নাথৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰে। অসম এথলেটিক্স সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত জুবিনৰ প্ৰশিক্ষকসকলক সন্মানিত কৰিব সন্থাই। অসম এথলেটিক্স সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামীয়ে জুবিন গোহাঁইক অভিনন্দন জনোৱাৰ লগতে সন্থাৰ তৰফৰ পৰা অনাগত সময়ত সহযোগিতা কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আচলতে অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম এথলেটিক্স জগতখনত প্ৰথম জুনিয়ৰ লেভেলত ৱৰ্ল্ড চেম্পিয়নশ্বিপত মেডেল অনা জুবিন গোহাঁই প্ৰথম যুৱক আৰু জুবিনক আমি অভিনন্দন জনাইছোঁ অসম এথলেটিক্স সন্থাৰ তৰফৰ পৰা। জুবিনে বহুত সংঘৰ্ষ কৰি এই স্থান পাবলৈ সক্ষম হৈছে। বিশেষভাৱে তেখেতক উলিয়াই অনা দীপাংকৰ তামুলী, প্ৰথম প্ৰশিক্ষক আলোক গগৈ, মণিকাঞ্চন নাথ, তেখেত সৰু সজাইত প্ৰেক্টিছো কৰিছিলে। গতিকে মই সেই প্ৰশিক্ষকসকলকো আন্তৰিক অভিনন্দন জনাইছোঁ অসম এথলেটিক্স সন্থাৰ তৰফৰ পৰা। আৰু আমি তেখেতসকলক আমাৰ অনাগত সময়ত আমাৰ যি বৰ্ধিত কাৰ্যনিৰ্বাহক আছে তাত আমি সেই প্ৰশিক্ষকসকলক সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ, কাৰণ এজন খেলুৱৈ উলিয়াই অনাটো বহুত ডাঙৰ কথা। গতিকে তেখেতসকলক আমি প্ৰথম সম্বৰ্ধনা জনাম আৰু জুবিন আগুৱাই যোৱাত অসম এথলেটিক্স সন্থাই যিখিনি সহায় কৰিব লাগে সেইখিনি আমি সকলো সহায় সহযোগিতা আগবঢ়াম। মাননীয় অসম এথলেটিক্স সন্থাৰ সন্মানীয় সভাপতি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আজি জুবিনক অভিনন্দন জনোৱাৰ বাবে কৈছে, তেখেত ব্যস্ততাত আহিব পৰা নাই। গতিকে অভিনন্দন জনোৱাৰ লগতে অসম এথলেটিক্স সন্থাই জুবিন গোহাঁইলৈ 25,000 টকাও আমি আগবঢ়াইছোঁ। অনাগত সময়ত তেখেতে আৰু যি সহায় সহযোগিতা আমাৰ পৰা বিচাৰিব আমি সকলো সহযোগিতা কৰিম। আচলতে জুবিনক মই প্ৰথম লখিমপুৰ ইণ্টাৰ ডিষ্ট্ৰিক্টত পাইছিলোঁ আজিৰ পৰা প্ৰায় 2.5 বছৰ আগতে। তেতিয়াই মই দেখা পাইছিলোঁ যে জুবিনৰ খুব এটা ভাল টেলেণ্ট আছে। তাৰ পৰৱৰ্তী সময়ত আপোনালোকৰ যি মিডিয়াৰ এটা স্পৰ্টছ এছ'চিয়েশ্যন আছে, সেই মিডিয়া স্পৰ্টছ এছ'চিয়েশ্যনেও জুবিনৰ টেলেণ্ট দেখি তেখেতক প্ৰায় আজি এবছৰ আগতে মৰিগাঁও ইণ্টাৰ ডিষ্ট্ৰিক্ট চলি থাকোঁতে তেখেতক সম্বৰ্ধনা জনাইছিল। গতিকে মই মিডিয়ালৈও মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, কিয়নো তাৰ পৰাও তেওঁ বহুত যথেষ্ট উৎসাহ পাইছিল, মোকো কৈছিল। আৰু ভৱিষ্যতে সকলো অসমবাসীৰ আশীৰ্বাদ আৰু উৎসাহত জুবিন যাতে আৰু আগুৱাই যায়, জুবিনে যাতে অলিম্পিক লেভেলত মেডেল লাভ কৰিব পাৰে সেয়ে আমি আশা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও ক্ৰীড়া ক্ষেত্ৰখনক আগবঢ়াই নিবলৈ যি প্ৰচেষ্টা হাতত লৈছে সেই প্ৰচেষ্টাৰো ফল জুবিন। গতিকে অনাগত সময়ত আমি আৰু অধিক যাতে অসমৰ পৰা খেলুৱৈ উলিয়াব পাৰোঁ তাৰ বাবে অসম এথলেটিক্স সন্থাই প্ৰয়াস কৰি আছোঁ। আমি যিখিনি আমাৰ খেলুৱৈসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি এতিয়া নতুনকৈ যথেষ্ট চেষ্টা কৰিছোঁ আমি যাতে খেলুৱৈসকলক সুবিধা দিব পাৰোঁ। অনাগত সময়ত অসমত আৰু বহু জুবিন ওলাব বুলি মই আশা ৰাখিছোঁ। পুনৰ মই জুবিন গোহাঁইক অনাগত সময়ৰ খেলৰ বাবে শুভেচ্ছা আৰু আমাৰ যি অসম এথলেটিক্স সন্থাৰ তৰফৰ পৰা পৰিয়ালৰ তৰফৰ পৰা মই তেওঁ এই পদক আনি আমাক যি গৌৰৱান্বিত কৰিছে তাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতাও জনাইছোঁ। আৰু
যিসকল প্ৰশিক্ষকে জুবিন এইখিনি পোৱাত তেওঁক সহায় সহযোগিতা আগবঢ়াইছিল, প্ৰশিক্ষণ দিছিল, তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। আৰু আহিবলগীয়া সময়ত আমি যিখিনি তেখেতৰ বাবে কৰিব লাগে সকলোখিনি কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। কেৰিয়াৰৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সফলতা লাভ কৰি আনন্দিত জুবিন গোহাঁই। এতিয়া জুবিনৰ সন্মুখত আহি আছে বিশ্ব চেম্পিয়নশ্বিপৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট। আগন্তুক প্ৰতিযোগিতাসমূহত সোণ জিনাৰ লগতে অভিলেখ সৃষ্টি কৰাৰো বহুমন জুবিনৰ। সংবাদ মাধ্যমৰ সন্মুখত জুবিনে কৈ গ'ল লখিমপুৰৰ হাতীলুঙৰ পৰা বাহৰেইনৰ যাত্ৰাৰ সেই সোণসেৰীয়া কথাবোৰ। মোৰ খুবেই ভাল লাগিছে, যিহেতু এইটো মোৰ প্ৰথম ইণ্টাৰনেশ্যনেল মেডেল আৰু মানে খুব ভাল লাগিছে। আৰু গেমছ আছে, এইটোতো প্ৰথম ষ্টেপ, তো আৰু গেমছৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। একচুৱেলি তাত চাইনিজবিলাক অলপ টাফ আছিলে, বাট চান্সত পাইছে আৰু মই একচুৱেলি 2.5 মিটাৰ পাৰিলোহেঁতেন, অলপমান ইঞ্জুৰিৰ কাৰণে সেনেকুৱা হ'ল। বাট একো নাই, নেক্সট টাইম মই গ'লো আনিম আৰু ৰেকৰ্ডো বনাই আহিম। নেক্সট ইটো বছৰলৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে আৰু ইউথ অলিম্পিক আছে, তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম। 2020 পৰা ষ্টাৰ্ট কৰিছিলোঁ মই। একচুৱেলি আমাৰ মাঘৰ বিহুত খেল ধেমালি হয়, তাত দীপাংকৰ তামুলী ছাৰে মোক চাইছিলে, তাৰপিছত তাৰ পৰা আনিলে, তাৰপিছত ক্লাব মিটলৈ লৈ গ'ল। ক্লাব মিট হৈছিলে আমাৰ তাত, চ' তাত মই সৰু আছিলোঁ তো খেলিব নোৱাৰিলোঁ, চালোঁ। তাৰপিছত দীপাংকৰ তামুলী ছাৰে মোক আলোক গগৈ ছাৰৰ ওচৰত দিলে, তাৰপিছত মই আলোক গগৈ ছাৰৰ ওচৰত শিকিলোঁ। তাৰপিছত গুৱাহাটীত ইণ্টাৰ ডিষ্ট্ৰিক্টত মই হাই জাম্পত প্ৰথম গ'ল্ড পালোঁ। তাৰপিছত ইষ্ট জ'ন ট্ৰায়েল দিলোঁ, ইষ্ট জ'নতো পালোঁ। তাৰপিছত নেশ্যনেলত প্ৰথম গ'ল্ড পালোঁ তামিলনাডুত 2023। সহায় সহযোগিতা পাইছোঁ আছাম এথলেটিক্স এছ'চিয়েশ্যনত, থেংক ইউ জনাইছোঁ, আৰু গীতাৰ্থ গোস্বামী ছাৰক থেংক ইউ জনাইছোঁ মানে সহায় কৰাৰ কাৰণে। একচুৱেলি ভয় কৰিব নালাগে, যি কৰিম বুলি ভাবে কৰিব পাৰিব, ভয় কৰিব নালাগে, অকল চব কৰিব পাৰিব। নিজৰ ওপৰত কনফিডেঞ্চ থাকিব লাগে আৰু সদায় পজিটিভ ভাবিব লাগে। ক্ৰীড়া অনুৰাগীৰ আশা জুবিন গোহাঁইৰ এই যাত্ৰা হওক অপ্ৰতিৰোধ্য। এথলেটিক্স জগতৰ মানচিত্ৰত অসম তথা ভাৰতৰ নাম খোদিত কৰক জুবিনে। গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও জুবিন গোহাঁইলৈ যাচিলো অলেখ শুভকামনা। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।